নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ কিয়নো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বৃহৎ ঘোষণা অসমবাসীলৈ মই সবিশেষ জনাই আছোঁ সেয়ে যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ভাল খবৰ। মধ্যবিত্ত আৰু সাধাৰণ জনতাক সকাহ দি মোদী চৰকাৰে দাখিল কৰিলে বাজেট। সাধাৰণ লোকৰ বাবে এই বাজেটত দিয়া হৈছে বৃহৎ সকাহ। দাম কমিল ক্যান্সার रोगर ঔষধৰ পৰা আদি কৰি বহু সামগ্ৰীৰ জোতা চেন্ডেল কাপড়ৰ দাম কমিব। এইবাৰ সোণ ৰূপ তাম প্লেটিনামৰ দাম হ্ৰাস পাব। এইবাৰ মোবাইল ফোন চাৰ্জাৰৰ দাম হ্ৰাস পাব। এইবাৰ 25 বিধ খনিজ সামগ্ৰীৰ দাম কমিব। দাম কমিব সোলাৰ পেনেলৰ। যিসকলে সোলাৰ পেনেল লগাব ভাল খবৰ। চামৰা আৰু বছৰৰ দাম কমিব। এইবাৰ পৰৱৰ্তী খবৰ বিনামূলীয়া ৰেচনক লৈ বাজেটত ডাঙৰ ঘোষণা কৰিছে। 5 বছৰলৈ বৃদ্ধি কৰা হ'ল গৰীব কল্যাণ অন্ন যোজনাৰ ম্যাদ। অতিৰিক্ত 5 কেজি চাউল লাভ কৰিব এইবাৰ হিতাধিকাৰীয়ে। ইয়াৰ দ্বাৰা উপকৃত হ'ব 80 কোটি লোক। বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ। বিনামূলীয়া ৰেচনক লৈ বাজেটত ডাঙৰ ঘোষণা কৰিছে এইবাৰ। পৰৱৰ্তী খবৰ এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আলোচনা। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড। হয় আপুনি ঠিকেই শুনিছে, যিসকলৰ এনআৰচি বায়োমেট্ৰিক থকাৰ বাবে আধাৰ কাৰ্ড হোৱা নাই তেওঁলোকে চাওক আমাৰ গোৱালপাৰাত ইয়াতে শাৰী পাতি নথিপত্ৰসমূহ জমা দি আছে। আপোনাৰ ডিষ্ট্ৰিক্টত লৈ আছে নে নিচে কমেণ্ট এটা কৰি জনাব আৰু যদি লোৱা নাই তেন্তে অতি শীঘ্ৰে কামসমূহ আৰম্ভ হ'ব। আৰু আমাৰ গোৱালপাৰাত কিন্তু লৈ আছে আৰু শাৰী পাতি কিন্তু লৈ আছে। কি নথি লাগিব আপোনালোকে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, কিয়নো দূৰ দূৰৰ পৰা মানুহ যায় যাতে ভিৰ কৰি আছে আৰু তাতে যাতে ঘূৰি আহিব লগা নহয়। 1 নম্বৰত ফাইনেল এনআৰচি লিষ্ট লাগিব। তাৰপিছত আপোনালোকৰ যে এনআৰচি লিষ্টত নাম আছে সকলো পৰিয়ালৰ সেইখন লাগিব। তাৰপিছত আপোনালোকৰ পৰিয়ালৰ যিকোনো এজনৰ আধাৰ কাৰ্ড লাগিব। তাৰপিছত ভোটাৰ আইডি পেন কাৰ্ড বা ৰেচন কাৰ্ড লাগিব। তাৰপিছত এনআৰচিৰ যি এআৰআৰ নাম্বাৰ সেইখন লাগিব। তাৰপিছত আপোনাৰ প্ৰিভিয়াছ আধাৰ যিসকলৰ আছিলে সেই যি আধাৰ কাৰ্ড বনোৱা দিছিলে সেইসমূহ লাগিব আৰু ষ্টেটাছ কপিখন লাগিব। পৰৱৰ্তী খবৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা। মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছেনে নাই। যদিহে আপুনি আবেদন কৰিলে তেনেহ'লে শীঘ্ৰেই আপুনি চাই লওক তালিকাত আপোনাৰ নাম আছেনে নাই। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ তালিকা। তালিকাত কিদৰে চাব আপোনাৰ নাম সবিশেষ মই জনাই আছোঁ। প্ৰথমে আপুনি গুগলত গৈ pmayg.nic.in লিখক। তাৰপিছত আপুনি হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছতে ষ্টেক হোল্ডাৰ অপশ্যনত ক্লিক কৰক। এই অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি বেনিফিচিয়াৰী অপশ্যনত ক্লিক কৰক। বেনিফিচিয়াৰী অপশ্যনত যেতিয়া ক্লিক কৰি দিব পৰৱৰ্তী আপুনি এনেকৈ পাই যাব যে ৰেজিষ্ট্ৰেশ্যন কৰা আছেনে নাই আপোনাৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। আৰু যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ ৰাজ্য জিলা ব্লক পঞ্চায়ত এইসমূহ চিলেক্ট কৰিব লাগিব। BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম। যদিহে আপুনি চাব বিচাৰিছে আপোনাৰ নাম শীঘ্ৰেই চাই লওক মোবাইলত। যদিহে আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে শীঘ্ৰেই কৰিব পাৰিব আবেদন। হয় ইয়াৰ বাবে আপোনাক লাগিব 10 বিধ নথি। মই জনাই আছোঁ কি লাগিব। আধাৰ, পেন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ আইডি আৰু পাছপোৰ্ট সাইজৰ ফটো। এইসমূহ নথিৰ সৈতে আপুনি কৰিব পাৰিব আবেদন।